নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ বাবু গোৱালা পেট এণ্ড এনিমেল চেনেলটোলৈ। আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। আহক চাওঁ আজিৰ ভিডিঅ'টো আৰু জানি থওঁ চুক ভেকুলীৰ বিষয়ে কিছু কথা। তো আহক পোনপ্ৰথমে সম্পূৰ্ণ ধৰণে ভিডিঅ'টো চাই লওঁ। নিশ্চয় দেখিছে এই জাতকে সহস্ৰ জাতিৰ ভেকুলীৰ ভিতৰত এই জাতকে চুক ভেকুলী বুলি কোৱা হয়। তেওঁবিলাকৰ ঠিক 4খনকৈ ঠেং আছে আৰু নিশ্চয় এখন ঠেঙত আৰু ঠিক তেওঁবিলাকে এনেকৈ ধৰণে জাপ মাৰি যায়। তেওঁবিলাকে এনেকৈ জঁপিয়াই যায় আৰু খাদ্যত পোক পতংগ, কেঁচু কুমটি ইত্যাদি খায়। আৰু থাকোঁতে ঘৰৰ চুকত বা কাঠ বাঁহ এইবিলাকৰ চেপনত সোমাই থাকে আৰু তেওঁবিলাকৰ দেহাটো অতিকৈ সহতা। এই জাতকে চুক ভেকুলী বুলি কোৱা হয়। আশা কৰোঁ আজি ভিডিঅ'টো চাই চুক ভেকুলী কোন জাতক বোলে আৰু চুক ভেকুলী কেনেকুৱা থাকে এইটো বিষয়ে যথেষ্টখিনি জানিব পাৰিলে বুলি আশা ৰাখি আজি ভেকুলীৰ ভিডিঅ'টো অৰ্থাৎ চুক ভেকুলীৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগ পাম আকৌ এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে সুৰক্ষিত থাকক আৰু নিজ নিজ কামত ব্যস্ত থাকক। ইয়াকে জনাই আজি চুক ভেকুলীৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।